নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ আমাৰ এই চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে আমাৰ কাহিনী দুখীয়া ককায়েকৰ মৰমৰ ভনীয়েক পলাই গ'ল ধনী ঘৰলৈ নামৰ কাহিনীটিৰ পিছৰ দ্বিখণ্ড লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটিৰ মাজলৈ আগবাঢ়ি যাওঁ। হেৰি, এতিয়া আৰু ইয়াতে এনেকৈ জঠৰ হৈ ৰখি থাকিবনে? বলক ঘৰলৈ উভতি যাওঁ। ব'লা ব'লা ঘৰলৈ। তাৰপিছতে ভাৰ্গৱীৰ ককায়েক বৌয়েক ঘৰলৈ উভতি আহিল। হেৰি, মোৰ ভাত পানীকেইটা বনাই হ'লেই, ভাত বাঢ়োঁ, খাই লওক আহক। যেতিয়াৰ পৰা ভণ্টিহঁতৰ ঘৰৰ পৰা উভতি আহিলোঁ তেতিয়াৰ পৰা আপুনি এনেকৈ জঠৰ হৈ য'তে ত'তে ৰখিয়ে আছে। ভণ্টিয়েতো তাই মনৰ কথা কৈয়ে দিলে। এতিয়া সেইবোৰকে ভাবি চিন্তি এনেকৈ থাকিলে জানো হ'ব? এনেকৈ ভাবি চিন্তি থাকিলে একেবোৰ কথাকে আপোনাৰ প্ৰেছাৰহে বাঢ়িব। গতিকে যি হ'বলগীয়া আছিল হ'ল আৰু। এতিয়া এনেকৈ ইমান চিন্তা কৰি নাথাকিব। চিন্তা নকৰোঁ বুলি ক'লে জানো চিন্তা নকৰাকৈ থাকিব পাৰিম? চিন্তাটো লাগিবই দিয়াচোন। এজনী ইমান মৰমৰ ভণ্টি আছিল মোৰ, তাইও এনেকৈ বাৰু তাই পলাই গ'ল, কিন্তু তাই তেনেকৈ কিয় ক'লে বাৰু যে আমাৰ লগত সকলো সম্পৰ্ক শেষ কৰিছে বুলি? সেয়া মোৰ কিন্তু বৰ চিন্তা লাগিছে। তাই বাৰু সেইখন ঘৰত সঁচাকৈ সুখত থাকিব পাৰিবনে? আমাৰ লগত বাৰু তাই সম্পৰ্ক ৰাখিব বিচৰা নাই, কোনো কথা নাই, কিন্তু মই এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তাই কেতিয়াও দুখত নপৰক। সেইখন ঘৰত সদায় তাই মনে বিচৰা ধৰণেৰে সুখী হওক। আৰু তাই যদিও কৈ দিলে যে আমাৰ লগত একো সম্পৰ্ক নাৰাখে বুলি, তথাপিও কিন্তু মই মোৰ ফালৰ পৰা সেই কথা মানি লোৱা নাই। তাই সম্পৰ্ক ৰাখিব নিবিচাৰিলেও আমাৰ ঘৰৰ দুৱাৰ আৰু মোৰ অন্তৰৰ দুৱাৰ তাইৰ বাবে কিন্তু সদায় খোলা থাকিব, সদায়। আপুনি ঠিকেই কৈছে। যিমানেই যি হ'লেও তাই লাগিলে সম্পৰ্ক ৰাখক বা নাৰাখক, আমি কিন্তু এই সম্পৰ্ক কেতিয়াও শেষ হ'বলৈ নিদিওঁ। আৰু সম্পৰ্ক এটা শেষ কৰোঁ বুলি ক'লে জানো শেষ হৈ যাব পাৰে? নোৱাৰে নহয়। গতিকে আমাৰ ফালৰ পৰা তাই সদায় আমাৰ মৰমৰ ভণ্টি। মই ভগৱানক তাকেই প্ৰাৰ্থনা কৰিছোঁ, তাই মনে বিচৰা ধৰণেৰে সুখী হওক, সেইখন ঘৰত সকলো বস্তু পাওক, তাই যি বিচাৰিছে। আৰু এটা কথা, কিন্তু তাই ঘপককৈ সেইষাৰ কথা কেলৈ ক'লে বাৰু? সেইটোও কিন্তু চিন্তা কৰিবলগীয়া কথা। যোৱাকালি যেতিয়া ফোন কৰি তাই পলাই যোৱাৰ খবৰ দিছিল, তেতিয়াতো তাই আমাৰ লগত ভালকৈ কথা পাতিছিল, কিন্তু এই এৰাতিৰ ভিতৰতে কি হ'ল? সেইখন ঘৰলৈ গৈ তাই আমাৰ লগত সম্পৰ্ক শেষ বুলি ক'ব পৰা হ'ল। তাই সেই কথা ক'বলৈ বাধ্য কৰোৱা হৈছে নেকি বাৰু সেইখন ঘৰৰ ফালৰ পৰা? কাৰণ সেইখন ইমান ধনী ঘৰ আৰু আমাৰ ঘৰখন ইমান দুখীয়া। গতিকে সেইটো কাৰণে কি জান তেওঁলোকে আমাৰ লগত সম্পৰ্ক ৰাখিবলৈ তাইক মানা কৰিলে? তেনেকুৱাই হ'ব কিবা এটা। আপুনি ঠিকেই কৈছে। কথাষাৰ অৱশ্যে মোৰ মনলৈ নহাকৈ থকা নাই। তেনেকুৱাই কিবা এটা হৈছে চাগে। জোঁৱায়ে তাইক ক'লে নেকি বাৰু তেনেকৈ আমাক ক'বলৈ? যদি সিহঁতে আমাৰ ঘৰখনৰ লগত সম্পৰ্ক ৰাখিব নাই বিচৰা, নালাগে বাৰু। মুঠতে আমাৰ ভণ্টিক সুখত ৰাখক সেইখন ঘৰত, সেইটোহে কথা। সেইটোৱে কথা। কিন্তু এনেকৈ তাই সুখত আছে বুলি ভাবি আমি ইয়াত নিশ্চিন্ত মনে থাকিলে নহ'ব। কিবা এটা কৰিব লাগিব ৰ'বা। এই আমাৰ ভদ্ৰেশ্বৰ কাইদেউৰ ল'ৰাটো টাউনতে চাকৰি কৰে নহয় ন? এদিন মই ভদ্ৰেশ্বৰ কাইদেউৰ লগত তাক কিবা এটা দিবলৈ যাওঁতে টাউনলৈ দেখিছিলোঁ। আমি এতিয়া যিটো ৰাস্তাৰে গ'লোঁ যে সিহঁতৰ ঘৰটো যোনখিনি ঠাইত আছে তাৰ পৰা তাৰ অফিচটো বেছি দূৰত নহয়। গতিকে এটা কাম কৰিব লাগিব ৰ'বা। সিটো তাতেই থাকে ভাড়া ঘৰত ওচৰতে। গতিকে এই সিহঁতৰ ঘৰখনৰ ওপৰত আৰু এই ভণ্টিৰ ওপৰত অকণমান চকু দিবলৈ ক'ব লাগিব। তাই সুখত আছে নে নাই আমি সেই খবৰ পলে ৰাখিব লাগিব। নহ'লে মই কিন্তু শান্তি নাপাম। যদি তাইক আমাৰ লগত সম্পৰ্ক শেষ কৰিবলৈ এদিনতে এনেকৈ বাধ্য কৰাব পাৰে, তেনেহ'লে সেইখন ঘৰত তাই সুখত আছে বুলি ভাবি মই নিশ্চিন্ত মনে থাকিব নোৱাৰোঁ। গতিকে তাৰ হতুৱাই
মই সময়ে সময়ে তাইৰ খবৰ ৰাখিব লাগিব, তেতিয়াহে মই শান্তি পাম। সেই বুলি ভাবি ককায়েক বৌয়েকে আলোচনা কৰি এইটোৱে ঠিক কৰিলে যে তেওঁলোকৰ গাঁৱৰে যিজন ল'ৰাই এটা চাকৰি কৰে তাৰ দ্বাৰাই ভনীয়েকৰ ওপৰত নজৰ ৰাখিব যে তাই সেইখন ঘৰ দুখত আছে নে নাই। থেংক ইউ ভাৰ্গৱী, যে তুমি আমাৰ কথা ৰাখিলা আৰু তোমাৰ এই দাদাবোৰৰ লগত সকলো সম্পৰ্ক শেষ কৰিলা। এতিয়া আৰু চিন্তা নাই, এইখন ঘৰত তোমাক এতিয়া মায়েও ধুনীয়াকৈ বোৱাৰী বুলি আদৰি ল'ব। এতিয়া আৰু আমাৰ এই সুখৰ সংসাৰখনত একো বাধা নাহে চাবা। কিন্তু মনটো বৰ বেছি বেয়া লাগি আছে মোৰ। দাদাবোক কেনেকৈ যে মই কথা কেইষাৰ ক'লোঁ, এতিয়াও ভাবিলে বুকুখন বিষাই গৈছে জানানে। ভাৰ্গৱী, হৈ যোৱা কথাবোৰকে ভাবি চিন্তি এতিয়া এনেকৈ দুখ কৰি থাকিব নালাগেচোন। যি হ'বলগীয়া আছিল হৈ গ'ল, আৰু যি হয় ভালৰ কাৰণে হয় বুলি ধৰি পাহৰি যোৱা আৰু সেইবোৰ কথা। এতিয়া তুমি এইখন ঘৰৰ বোৱাৰী, গতিকে এইখন ঘৰৰ কথা চিন্তা কৰা। পুৰণি কথাবোৰ মনৰ পৰা একেবাৰে আঁতৰাই পেলোৱা, বুজিলা? বাৰু হ'ব দিয়া, ৰ'বা মই আহি আছোঁ বাৰু ষ্টাডি ৰুমৰ পৰা। দুটামান কাম আছে, মই কৰি আহোঁগৈ। পাহৰি যাওঁ বুলি ক'লে জানো পাহৰি যাব পাৰি? দাদাবোৰ কিমান যে মৰমৰ আছিলোঁ মই। দাদা এইটো ক'বই নালাগে, মা দেউতা নোহোৱা হোৱাৰে পৰা মোক নিজৰ ছোৱালীৰ নিচিনাকৈ ডাঙৰ দীঘল কৰিলে। আৰু এতিয়া মই সেই দাদাবোৰ লগতে সম্পৰ্ক শেষ কৰি আহিলোঁ। মই বাৰু এইটো বৰ স্বাৰ্থপৰ দৰে কাম কৰিলোঁ নেকি? নিজৰ ভালপোৱা মানুহজনৰ লগত সংসাৰখন বচাবলৈ দাদাবোৰৰ লগত সম্পৰ্ক শেষ কৰিলোঁ। সঁচাই মই ভাল ভনীয়েক হ'ব নোৱাৰিলোঁ। মই এজনী স্বাৰ্থপৰ ভনীয়েক হৈ পৰিলোঁ। তাকেই মিছেছ বৰুৱা, খবৰটো পাই মই বোলো নাই, খবৰ এটা কৰি আহোঁগৈ। আমি আকৌ নিবিড়ৰ বিয়াত বোলো পূৰা এনজয় কৰিম, এনেকৈহে ভাবি আছিলোঁ। এতিয়া আকৌ নিবিড়ে এনেকৈ মনে মনেহে বিয়াখন পাতি আনিলে। পিছে পাৰ্টি কিন্তু ডাবল দিব লাগিব দেই, আপোনালোকৰ একমাত্ৰ ল'ৰা নিবিড়, গতিকে একেবাৰে ধামাকেদাৰ পাৰ্টি হ'ব লাগিব কিন্তু। মাতকচোন মাতক, এতিয়া বোৱাৰীজনী মাতক। আৰু এটা কথা নহয়, এই বোৱাৰীৰ ঘৰ ফেমিলি এই কেনেকুৱা সেই সকলোবিলাক? তাকে আকৌ, তাৰমানে আমাৰ বোৱাৰীৰ ফেমিলিত অকল তাইৰ ককায়েক আৰু নবৌয়েকহে আছে। মাক দেউতাকৰ এক্সিডেণ্ট এটাত মৃত্যু হৈছে বোলে। আৰু ককায়েক নবৌয়েক আকৌ ইয়াত নাথাকে নহয়, লণ্ডনত থাকে। লণ্ডনতেই ককায়েকে চাকৰি কৰে। তাতেই বোলে চাকৰি কৰে মানে ছেটেলেই হৈছে বুলি ক'ব পাৰি। তাকেই আকৌ এতিয়া আহোঁ বুলি ক'লেও পটককৈ আহিব নোৱাৰে। আৰু এতিয়া বিয়াৰ পাৰ্টি চাৰ্টি দিলেও পটককৈ চাগে ককায়েক বৌয়েক আহিবই নোৱাৰিব। গতিকে এতিয়া ইণ্ডিয়াত আৰু তাইৰ ফেমিলি বুলি ক'বলৈ কোনো নায়েই। অৱশ্যে ভাল খুব ভাল ঘৰৰ ছোৱালী, লণ্ডনত চাকৰি কৰে আৰু ককায়েকে ভালেই হ'ব দিয়কচোন। তেনেকুৱাই আৰু কথাবোৰ তাৰমানে। এতিয়া পাৰ্টি দিম বাৰু, পাৰ্টি দিলেও অৱশ্যে ককায়েক বৌয়েক আহিব নোৱাৰিব, মানে বোৱাৰীৰ ফেমিলিৰ পৰা কোনোৱে আহিব নোৱাৰিব। তাকে ৰ'ব, মই বোৱাৰীক মাতিছোঁ দেই। সেই বুলি কৈ নিবিড়ৰ মাক ভিতৰলৈ সোমাই আহিল, মানে ভাৰ্গৱীৰ ওচৰলৈ। ঐ, বাহিৰত মোৰ ফ্ৰেণ্ড এগৰাকী আহিছে, তোক চিনাকি হ'বলৈ মাতিছে। চাবি কিন্তু, এই তোৰ ফেমিলি বেকগ্ৰাউণ্ডৰ কথা, তোৰ দুখীয়া ঘৰখনৰ কথা, আৰু দুখীয়া ককায়েৰ বৌয়েৰ কথা, যাৰ লগত তই সম্পৰ্ক শেষ কৰিছ, কিবা যদি মুখত ওলাই নহয় দিগদাৰ আছে। তেওঁ যি সোধে মাত্ৰ তাৰে আনচাৰ দিবি। আৰু মই তেওঁলোকৰ আগত কৈছোঁ যে তোৰ ককায়েৰ বৌয়ে লণ্ডনত থাকে, গতিকে তয়ো তেনেকৈ ক'বি, বুজিলি নহয়? যা এতিয়া। তাৰপিছতে ভাৰ্গৱী দুখ মনেৰে বাহিৰলৈ ওলাই আহিল। আহি আলহীগৰাকীৰ লগত চা চিনাকি হ'ল। শাহুৱেকে যেনেকৈ ক'বলৈ কৈছিল তাই সকলোবোৰ কথা ঠিক তেনেকৈয়ে ক'লে। মিছেছ বৰুৱা, বোৱাৰী কিন্তু দেখাত খুব ধুনীয়া পাইছে, কথা বতৰাও ভাল। বাৰু দিয়া, ভাল লাগিল তোমাৰ লগত চিনাকি হৈ। পিছতে ভাৰ্গৱী নিজৰ ৰুমলৈ সোমাই আহিল। তাইৰ মনটো আচলতে খুব বেছি বেয়া লাগিল, কাৰণ শাহুৱেকে কোৱাৰ বাবে তাই ককায়েক বৌয়েকৰ লগত সম্পৰ্কও শেষ কৰিলে। তথাপিও যেন শাহুৱেকে তাইক ভালকৈ মাত এষাৰকে মাতিব নিবিচাৰে। তেনেকৈ এতিয়া সেইখন ঘৰত ভাৰ্গৱীৰ দিনবোৰ পাৰ হ'বলৈ আৰম্ভ কৰিলে। শাহুৱেকৰ পৰা তাই কোনোদিন ভাল ব্যৱহাৰ কিন্তু পোৱা নাই। সদায় শাহুৱেকে তাইক তই, আমুকটো তামুকটো এই বুলি যেন বেয়া ব্যৱহাৰেই কৰে। তথাপিও ভাৰ্গৱীয়ে একো নকয়, সকলোবোৰ তেনেকৈ সহ্য কৰি গ'ল। তেনেকৈ চাওঁতে 3 মাহ পাৰ হ'ল। তাৰপিছতে এদিন হঠাতেই খবৰ আহিল যে অফিচৰ পৰা উভতি আহোঁতে নিবিড়ৰ এটা এক্সিডেণ্ট হৈছে আৰু তাক হস্পিটেলত এডমিট কৰোৱা হৈছে। ল'ৰা লৰি গৈ শাহুৱেক শহুৱেক আৰু ভাৰ্গৱী গৈ চিধাই হস্পিটেল পালেগৈ।
আৰু ডক্টৰৰ পৰা জানিব পাৰিলে যে চাওক, পেচেণ্টৰ অলৰেডি বহুত বেছি ৰক্তক্ষৰণ হৈছে, গতিকে ইমিডিয়েট তেখেতৰ তেজৰ প্ৰয়োজন। আৰু তেখেতৰ তেজৰ গ্ৰুপটো অলপ মানে ৰেৰ হয়, বি নিগেটিভ। গতিকে আমাৰ ব্লাড বেংকত তেনেকুৱা তেজ নাই। আপোনালোকৰ ফেমিলিত কোনোবা আছে নেকি ডনেট কৰিব পৰা? ডক্টৰ, তাৰ তেজ মোৰ লগত মিলে, মই দেউতাক হয় তাৰ। গতিকে বলক, মই তেজ দিম। অ'কে, দেন আপুনি মোৰ লগত আহক। তেজ লোৱাৰ আগতে কিছুমান পৰীক্ষা কৰিবলগীয়া হয়, গতিকে সেই পৰীক্ষাখিনি কৰি চাই লওঁ। যদিহে সকলো ঠিকে থাকে আপুনি দিব পাৰিব তেজ। বুলি কৈ নিবিড়ৰ দেউতাকক পৰীক্ষা কৰিবলৈ লগত লৈ গ'ল ডক্টৰজনে, কিন্তু তাৰ অলপ দেৰি পিছতে সেই ডক্টৰজনে পুনৰ ক'লেহি, চৰি, কিন্তু পেচেণ্টৰ দেউতাকৰ পৰা আমি তেজ ল'ব নোৱাৰিম। আমি যিখিনি পৰীক্ষা কৰি চালোঁ, গম পালোঁ যে তেখেতৰ ডায়েবেটিছ আছে। গতিকে ডায়েবেটিছ পেচেণ্ট এজনৰ পৰা আমি তেজ ল'ব নোৱাৰোঁ, সেইটো বহুত ৰিস্কি হৈ যায়। গতিকে আৰু কোনোবা ফেমিলিত যদি মেম্বাৰ আছে, প্লিজ ইমিডিয়েট মাতি দিয়ক, ইমিডিয়েট তেজৰ প্ৰয়োজন। এতিয়া ভাৰ্গৱী আৰু নিবিড়ৰ মাক আৰু বেছি চিন্তাত পৰিল, ক'ৰ পৰা তেজৰ যোগাৰ কৰিব। তেনেকুৱাতে এইফালে গাঁৱৰ পৰা ভাৰ্গৱীৰ ককায়েক বৈকো আহি হস্পিটেল পালেহি। হঠাতে এনেকৈ তেওঁলোকক হস্পিটেলত দেখি ভাৰ্গৱী আচৰিত হ'ল, লগতে নিবিড়ৰ মাকো, যে তেওঁলোকে কেনেকৈ গম পালে। দাদা, বৌ, তোমালোক ইয়াত? কিন্তু তোমালোকে কেনেকৈ গম পালা নিবিড়ৰ এক্সিডেণ্টৰ কথা? ভণ্টি আমাক এই ভদ্ৰেশ্বৰ খুৰা যে আমাৰ গাঁৱৰ, তেখেতৰ ল'ৰা অম্লান ইয়াতে চাকৰি কৰে নহয়, সি খবৰ দিলে। আচলতে মই তাক কৈ থৈছিলোঁ তোৰ খবৰ ৰাখিবলৈ, তই ভালে আছনে নাই, তই তোৰ সম্পৰ্ক শেষেই কৰিলি। গতিকে তাৰ হয়তো আমি তোৰ খবৰ ৰাখিছিলোঁ। সিয়ে খবৰ দিলে। খবৰটো পাই আমি একেবাৰে দৌৰাদৌৰিকৈ আহিছোঁ। কচোন, এতিয়া কেনে আছে জোঁৱাই? এতিয়া তেখেতক বোলে তেজ লাগে, আৰু তেখেতৰ তেজৰ গ্ৰুপটো হৈছে বি নিগেটিভ। গতিকে এইটো তেজ ইয়াৰ ব্লাড বেংকত নাই, খুবেই ৰেৰ বুলি কৈছে ডক্টৰে। দেউতাৰ ভাগৰ অৱশ্যে মিলিছিল, কিন্তু দেউতাই বোলে দিব নোৱাৰে হেনো, দেউতাৰ ডায়েবেটিছ থকাৰ বাবে। তাকে এতিয়া ক'ৰ পৰা তেজৰ যোগাৰ কৰোঁ, আমি চিন্তাত পৰিছোঁ। ভণ্টি, তই এইটো কথা পাহৰি গ'লি নেকি যে হা, মোৰতো তেজৰ গ্ৰুপ বি নিগেটিভ। এবাৰ কেলে কিবা এটা কৰিবলৈ যাওঁতে উলিওৱা নাছিল জানো ডক্টৰে? বি নিগেটিভ হয় মোৰ তেজৰ গ্ৰুপ। তই কেনেকৈ পাহৰি গ'লি বাৰু? ডক্টৰ, মই তেজ দিম, বলক। যি পৰীক্ষা নিৰীক্ষা কৰিবলৈ আছে কৰক। মোৰ একো বেমাৰ আজাৰো নাই, ডায়েবেটিছ নে কি সেইবিধো নাই। মই তেজ দিব পাৰিম। আৰু তাৰপিছতে ভাৰ্গৱী ককায়েক ডক্টৰৰ লগত গ'ল আৰু সকলো পৰীক্ষা নিৰীক্ষা কৰি গম পালে যে তেওঁ তেজ দিব পাৰিব। আৰু তাৰপিছতে ভাৰ্গৱী ককায়েকে তেজ দি নিবিড়ৰ জীৱন ৰক্ষা কৰিলে। এতিয়া চিন্তা কৰাৰো একো প্ৰয়োজন নাই, পেচেণ্ট একেবাৰে সংকটমুক্ত। সময়ত কিন্তু তেজ বিচাৰি নোপোৱাহেঁতেন খুব দিগদাৰ হ'ল। গতিকে আপোনাৰ আত্মীয়জন, মানে যোনে তেজ দিছে, তেওঁ আচলতে একেবাৰে সময়ত ভগৱান ৰূপেহে থিয় হ'লে আপোনালোকৰ আগত। গতিকে এটা চিন্তাৰ কাৰণ নাই, 2 দিন হস্পিটেলত থাকিলে তাৰপিছত ঘৰলৈ লৈ যাব পাৰিব পেচেণ্টক। সেই বুলি কৈয়ে ডক্টৰ তাৰ পৰা গুচি গ'ল। ভাৰ্গৱী, বোৱাৰী, মোক ক্ষমা কৰি দিয়া। আচলতে মই বাৰু ক্ষমাৰ যোগ্যই নহয়, তথাপিও ক্ষমা বিচাৰিছোঁ। ক্ষমা কৰি দিয়া। আজিহে বুজি পালোঁ যে মই কিমান ভুল আছিলোঁ। ধনী দুখীয়া টকা পইচাৰ মোহে যেন মোক অন্ধ কৰি পেলাইছিল। আৰু চোৱাচোন, ধনী বুলি নিজকে অহংকাৰ কৰি তোমাৰ দাদাৰ লগত, বৌহেৰাৰ লগত মই সম্পৰ্ক শেষ কৰিবলৈ কৈছিলোঁ। আৰু আজি সেই দাদা নোহোৱা হ'লে মই মোৰ ল'ৰাটোক হেৰুৱালোহেঁতেন। ভাবিহে বুকুখন কঁপি উঠিছে মোৰ। মোক ক্ষমা কৰি দিয়া। আৰু লগতে তোমালোককো ক্ষমা বিচাৰিছোঁ যে তোমালোকৰ লগতো মই তোমালোকৰ ভণ্টিৰ সম্পৰ্ক শেষ কৰাইছিলোঁ। আচলতে তাই সেইদিনাখন সম্পৰ্ক শেষ কৰাৰ কথা কৈছিল যে, সেয়া তাইৰ মনৰ পৰা নহয়, মই কোৱাৰ বাবে, মই বিচৰাৰ বাবেহে কৈছিল। নিবিড়েও এইটো বিচৰা নাছিল, কিন্তু সিও বাধ্যত পৰি তাইক ক'বলগীয়া হ'ল সম্পৰ্ক শেষ কৰিবলৈ। গতিকে যিমান যি দুখ সকলো মোৰ গাতে। মোক ক্ষমা কৰি দিয়া। নাই মা, আপুনি এনেকৈ ক্ষমা বিচাৰি আমাক লাজ নিদিব। আপুনি বুজি পালে, সেয়াই আমাৰ কাৰণে বহুত। আৰু এতিয়াতো চিন্তাও নাই, সকলো ঠিক হৈ গ'ল। এইফালে নিবিড়ো ঠিক হ'ল, আৰু এতিয়া দাদাবোৰৰ লগত মই আৰু সম্পৰ্ক শেষো কৰিব নালাগে। সকলো ঠিক হৈ গ'ল মা। খুৰীদেউ, আপুনি এনেকৈ ক্ষমা বিচাৰি আমাক লাজ নিদিব। সকলো শেষ হৈ গ'ল, সেয়াই আমাৰ কাৰণে বহুত। এতিয়া মই মোৰ মৰমৰ ভণ্টিৰ লগত আগৰ দৰে সম্পৰ্ক ৰাখিব পাৰিম। সেয়াই বহুত আমাৰ কাৰণে, আৰু একো নালাগে। মাকে কথাষাৰ বুজি পালে, আৰু এইফালে ভাৰ্গৱী ককায়েক ভনীয়েকৰ সম্পৰ্কটো যেন আগৰ দৰে হৈ উঠিল। অৱশেষত সকলো শেষ হৈ গ'ল।
তেন্তে আমাৰ এই কাহিনীবোৰ আপোনালোকৰ কেনেকুৱা লাগিল যদিহে ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব আৰু যদি আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব তেন্তে লগ পাম পুনৰ এটা নতুন কাহিনী সৈতে তেতিয়ালৈকে বাই